নমস্কাৰ, মই হৰমোহন বৰা, সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক উদ্দেশ্যে এই ভিডিঅ'টো বনাইছোঁ। লগতে আমাৰ অসমৰ সচেতন ৰাইজ শৈক্ষিক দিশত বিশেষকৈ অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ওপৰত সচেতন সদাশয় ৰাইজ, শিক্ষাবিদসকল, 2013 চনত পাঠশিক্ষিত হোৱা বা 2021 চনত পাঠশিক্ষিত হোৱা সকলোবোৰ শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকল, টিউটৰসকল, আমাৰ অপাঠশিক্ষিত শিক্ষানুষ্ঠানৰ শিক্ষকসকল, বুদ্ধিজীৱীসকল, লগতে সাংবাদিক বন্ধুসকল, মই সকলোৰে উদ্দেশ্যে এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা অসমৰ সকলো স্তৰৰ ৰাইজক কেইটামান নিবেদন কৰিব বিচাৰিছোঁ, কথা কেইটামান নিবেদন কৰিব বিচাৰিছোঁ। এতিয়া চাওক, আমি অপাঠিত শিক্ষক সংস্থা এইকাৰণে যে আমাৰ শিক্ষানুষ্ঠানবিলাক অপাঠিত হৈ আছে। এই শিক্ষানুষ্ঠানবিলাক 2006 চনৰ আগতে ইষ্টাব্লিছ হোৱা, কিন্তু আমি বিভাগীয়ভাৱে যিবিলাক নথি পত্ৰ পাব লাগে এইবিলাক আমি 6 চনৰ পিছত পাইছোঁ। এইটো LP স্কুলৰ পৰা একদম মহাবিদ্যালয় পৰ্যায়লৈকে। এতিয়া আমি দীৰ্ঘদিন ধৰি আন্দোলন, প্ৰতিবাদ, ধৰ্ণা এইবিলাক কৰি আছোঁ, অনশন কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2025 চনৰ জানুৱাৰী মাহতে ঘোষণা কৰিছিল যে 2017-18 আইনখনৰ সংশোধন কৰা হ'ব আৰু অতি শিথিল কৰা হ'ব। 6 চনৰ আগৰ যিকোনো এখন চৰকাৰী ডকুমেণ্ট হ'লেই বিদ্যালয়খন পাঠ্যক্ৰমৰ আওতাত পৰিব। তাৰপিছত মাটি নালাগে। তেওঁলোকে আপোনালোকে গম পায় যে বসুন্ধৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বসুন্ধৰাত এপ্লাই কৰি মাটি পালেও, অৰ্থাৎ 2025 চনতো যদি তেখেতে বিদ্যালয়খনৰ নামত মাটি পাইছে তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানৰ আওতাত পৰিব। এই গোটেই কথাবিলাক নস্যাৎ কৰি এখন আজব পাঠ্যক্ৰমৰ সংশোধনী বিল যোৱাকালি মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই বিধানসভাত ছাবমিট কৰিছে, য'ত আমি অধ্যয়ন কৰি দেখিলোঁ যে এইখন বিলৰ জৰিয়তে অসমৰ কোনো এখন বিদ্যালয় বা মহাবিদ্যালয় ইয়াৰ পৰা ন্যায় নাপায়, ইয়াৰ পৰা উপকৃত নহয়। ইয়াৰ কাৰণকেইটা শুনকচোন। নামত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে একদম শিথিল কৰা হৈছে, একো শিথিল কৰা হোৱা নাই। 2017-18 চনৰ যিখন আইন, এই আইনখনকে কপি কৰা হৈছে। মাটি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মাটি 25 চনৰ মাটি হ'লেও হ'ব, বিদ্যালয়ৰ নামত মাটি থাকিলেই হ'ল, কিন্তু আইনখনত উল্লেখ আছে 6 চনৰ আগত মাটি লাগিব, 6 চনৰ আগত বিদ্যালয়ৰ নামত মাটি নামজাৰি হ'ব লাগিব। শিক্ষকৰ নিযুক্তি 2010 চনত হ'ব লাগিব, 31/12/2010 চনত হ'ব লাগিব। ইউডাইচ 9 থাকিব লাগিব। ছাত্ৰ ছাত্ৰী 30 জনে লাগিব, 5%টো 30 জনে লাগিব। মহাবিদ্যালয়ত 15 জনে লাগিব 6 ছেমিষ্টাৰত। এতিয়া ৰেহাই ক'ত হ'ল? ক'ত ৰেহাই হ'ল? আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সুধিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কথাৰ কোনো মিল নাই। কিয় মিল নাই? মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত কৈছে যে শিক্ষানুষ্ঠানৰ নামত মাটিটো থাকিলেই হ'ল। বসুন্ধৰাটো যদি তেওঁ এপ্লাই কৰি মাটি পাইছে তথাপিতো হ'ব বুলি কৈছে, কিন্তু শিক্ষামন্ত্ৰীয়ে আইনত লিখিছে 6 চনৰ আগত মাটি লাগিব। এনেকুৱা ধৰণৰ কোনো তাল মিল নথকা এখন কোনো বুজা পৰা নথকা এখন বিল আনি দিছে, যিখন বিলৰ জৰিয়তে এতিয়া আমি দীৰ্ঘদিন ধৰি আন্দোলন, প্ৰতিবাদ, ধৰ্ণা কৰি থকা কোনো এজন শিক্ষকে পাঠ্যশিক্ষিতৰ যিটো সংশোধনী বিল, এই সংশোধনী বিলৰ আওতাত নাহিম। এয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে হতাশয় ৰাইজ, প্ৰত্যেকজন শিক্ষাগুৰু, পাঠ্যশিক্ষিতই হওক বা অপাঠ্যশিক্ষিতই হওক, সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে সামাজিক মাধ্যমত লিখিব লাগে। দল সংগঠনকো আমি আহ্বান জনাইছোঁ। এইকাৰণে আহ্বান জনাইছোঁ যে এই শিক্ষানুষ্ঠানবিলাক অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান। আমি বিনা বেতনে শিক্ষকতা কৰি আছোঁ। এই শিক্ষানুষ্ঠানবিলাক 1-1-2006 চনৰ আগত স্থাপিত হোৱা, কিন্তু কিছুমান শিক্ষানুষ্ঠানত এই তেতিয়াৰ দিনৰ যিবিলাক শিক্ষানুষ্ঠান এতিয়া অৱশিষ্ট হৈ আছে, পাঠ্যক্ৰম হোৱা নাই। কোনোবা এখন শিক্ষানুষ্ঠান 90 দশকৰ, কোনোবা এখন শিক্ষানুষ্ঠান 80 দশকৰ শিক্ষানুষ্ঠান আছে। কিন্তু আপোনালোকে চাব যে 2013 চনত পাঠ্যক্ৰম হোৱা শিক্ষানুষ্ঠানবিলাকত এতিয়াও সেই আগৰ শিক্ষকবিলাকে তাতে কাম কৰি আছে নেকি? শিক্ষাদান কৰি আছে নেকি?
2021 চনত প্ৰাদেশিকৃত হোৱা শিক্ষানুষ্ঠানবিলাকত এতিয়াও সেই তেতিয়াৰ প্ৰাদেশিকৃত হোৱা শিক্ষকবিলাকে প্ৰাদেশিক শিক্ষাদান কৰি আছে নেকি? নিশ্চয় কৰা নাই। আপোনালোকে দেখা পাইছে যে 13 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষানুষ্ঠানবিলাকত এজনো প্ৰাদেশিকৃত হোৱা শিক্ষানুষ্ঠান এতিয়া নাই। তাত নতুনকৈ শিক্ষক নিযুক্তি কৰা হৈছে, কাৰণ আগৰ শিক্ষকবিলাক ৰিটায়াৰ্ড হৈছে। যদি একে সময়ৰ একে সমপৰ্যায়ৰ শিক্ষানুষ্ঠান আমাৰ নথিপত্ৰ নথকাৰ কাৰণে আমি প্ৰাদেশিকৃত নহ'লোঁ, আৰু তেওঁলোকৰ নথিপত্ৰখিনি থকাৰ কাৰণে তেওঁলোক প্ৰাদেশিকৃত হ'ল, আৰু সেই একে সময়ৰ যদি শিক্ষানুষ্ঠান হয়, সেই শিক্ষানুষ্ঠানৰ শিক্ষকবিলাক অৱসৰ হ'লে এই ভেঞ্চাৰ স্কুলৰ বা অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানৰ শিক্ষকবিলাক মানে অৱসৰ ল'ব, হ'বনে নহ'ব? মানুহৰ মৃত্যু হ'বনে নহ'ব? আৰু যদি আমাৰ সেই একে নিচিনা শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাক অৱসৰ হ'লে আমি শিক্ষানুষ্ঠান চলাই নিবৰ কাৰণে নতুনকৈ তাত শিক্ষক নিযুক্তি দিম নে নিদিম? এতিয়া 2010 চনৰে যদি আকৌ মানে নিযুক্তিৰ তাৰিখটো নিৰ্ধাৰিত হৈ থাকে বা 2010 চনৰ আগত নিযুক্তি পোৱা শিক্ষকক যদি প্ৰাদেশিকৰণ কৰিম বুলি কয়, তেতিয়াহ'লে এই শিক্ষানুষ্ঠানবিলাক কোনোবাখন হয়তো আওতাত পৰিব, শিক্ষক এজনো প্ৰাদেশিকৰণ নহয়। 6 চনৰ আগত মাটি বিচাৰিলেতো শিক্ষানুষ্ঠান এখন নাহিব। 6 চনৰ আগত মাটি নাই কাৰণে কিছুমান শিক্ষানুষ্ঠান বা প্ৰাদেশিকৰণ নহ'ল 13 চনত বা 21 চনত। এনেধৰণৰ কথাবিলাকৰে নহ'ব। আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সমাজ সংস্থাৰ এটাই দাবী যে আপোনালোকে আইনখন যদি সংশোধন কৰিব বিচাৰিছে, তেতিয়াহ'লে সঁচা অৰ্থত সংশোধন কৰক। শিক্ষকৰ নিযুক্তি 2018 চন, কাৰণ উল্লেখ আছে যে শিক্ষকজনৰ অভিজ্ঞতা 6 বছৰ হ'ব লাগিব। সেই নৰ্মছটো ৰাখক, ৰাখি শিক্ষকজনৰ যিটো নিযুক্তিৰ তাৰিখ সেইটো 18 চন কৰক, 31/12/2018 কৰক। 9-10 ইউডাইছ থকা স্কুলবিলাক ইতিমধ্যে প্ৰাদেশিকৰণ হৈছে। যিবিলাক শিক্ষানুষ্ঠান আছে এইবিলাক শিক্ষানুষ্ঠান ইউডাইছ প্লাছৰ পৰা আৰম্ভ হৈছে। ধৰক ইউডাইছ প্লাছ 2018 চন 19 চনত আছে, অৰ্থাৎ 9-10 পিছত ইউডাইছবিলাক ধৰক, আৰু 12 চনৰ পৰা 11 চনৰ পৰা মোটামুটি 2 বছৰ 3 বছৰ মানে ইউডাইছ যেতিয়া বন্ধ আছিল, তাৰ পৰৱৰ্তী সময়ত যিবিলাক শিক্ষানুষ্ঠানে ইউডাইছ পাইছে সেইবিলাক শিক্ষানুষ্ঠানৰ কি হ'ব? গতিকে এনেকুৱা ধৰণৰ কোনো ক্ৰাইটেৰিয়া নাৰাখি যদি শিক্ষানুষ্ঠান 1-1-6 চনৰ আগত স্থাপিত হয়, কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাৰাখি গোটেই ক্ৰাইটেৰিয়াবিলাক শিথিল কৰি শিক্ষা কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰটো অকণমান ৰেহাই দিয়ক, বাকীবিলাক বিনা চৰ্তে ইউডাইছ যদি আছে, ইউডাইছ যদি এক্টিভ হৈ আছে, তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানবিলাকক, শিক্ষক যদি ইউডাইছত আছে সেই শিক্ষকবিলাকক এনেধৰণে সংশোধন কৰিলে তেতিয়া শিক্ষানুষ্ঠানখিনি লাভৱান হ'ব। মই ভাবোঁ যে এই বিষয়ত সকলোৱে মাত মাতিব, বিধায়কসকলেও মাত মাতিব। বিধায়কসকল যিবিলাক শাসকীয় দলৰ হওক বা বিৰোধী দলৰ হওক, মন্ত্ৰী যিবিলাক মন্ত্ৰী আছে সকলোবিলাকে মাত মাতক। আমাৰ এই সমস্যাটো সমাধানত গুৰুত্ব দিয়ক। সমস্যাটো জীয়াই ৰখাৰ ক্ষেত্ৰত আৰু আপোনালোকে তাৰমানে নকৰিব, এইটো সমস্যাটো জীয়াই ৰাখিব নুখুজিব আপোনালোকে। আৰু এই সমস্যাটো ইমানতে সমাধান হোৱাটো বিচাৰোঁ। ইয়াৰ পিছত এইবাৰ যদি প্ৰাদেশিকৰণ নহয়, এই শিক্ষকবিলাকে হয়তো মানে চৰমপন্থা ল'ব। আমাৰ আৰু বয়স নাই, আমাৰ 55 বছৰ বয়স হ'ব। ইয়াৰ পিছত আৰু 5 বছৰ 10 বছৰ আৰু আমি ৰখি থকাৰ কোনো মানে কথা নাই। আমি হয়তো স্কুলবিলাক ভাঙি পেলাব লাগিব বা স্কুলবিলাক বন্ধ কৰি দিব লাগিব। গতিকে শ্ৰদ্ধেয় ৰাইজ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে ইউডাইছৰ যিটো ক্ৰাইটেৰিয়া এইটো সলনি কৰক, 18-19 ইউডাইছ ৰাখক। শিক্ষক নিযুক্তিৰ যিটো ক্ৰাইটেৰিয়া এইটো 31/12/2018 কৰক। মাটিৰ ক্ৰাইটেৰিয়াটো উঠাই দি মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে স্কুলৰ নামত মাটি থাকিলেই হ'ব, এইটো কৰক। ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো 30টা ছাত্ৰ ছাত্ৰী সলনি এদিন শিক্ষামন্ত্ৰী মহোদয়ে নিজেই কৈছিল, এই যে শিক্ষকৰ নিযুক্তি আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো এইটো মানে ৰেহাই দিম বুলি শিক্ষামন্ত্ৰী মহোদয়ে বহুদিন আমাৰ আগত কৈছে। গতিকে এই কথাবিলাক ৰক্ষা কৰক আপোনালোকে। ৰক্ষা কৰি আগতে হোৱা আমাৰ লগত যিবিলাক আলোচনা হৈছিল, এই আলোচনাবিলাকত যিবিলাক সন্মতি আপোনালোকে দিছিল, আপোনালোকে নিজেই যিবিলাক কথা কৈছিল, শিক্ষামন্ত্ৰী মহোদয়ে নিজেই কৈছিল যে শিক্ষকজনৰ 6 বছৰ মানে অভিজ্ঞতাটো ধৰা হ'ব, তাৰপিছত ইউডাইছটো 18-19 ধৰা হ'ব, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5জনকৈ ৰেহাই দিয়া হ'ব। এই কথাবিলাক আপোনালোকে ৰক্ষা কৰক। মই মুকলিভাৱে কৈছোঁ কথাখিনি। আমি মানে সৰু মানুহ, ডাঙৰ মানুহবিলাকে যদি এতিয়া মন্ত্ৰী বিধায়কৰ নিচিনা মানুহবিলাকে যদি মুখৰ কথা সলায়, তেওঁলোকে যদি প্ৰতিশ্ৰুতিবিলাক সলায়, সাধাৰণ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? নমস্কাৰ। একদম আমি খুব আৱেগেৰে কথাখিনি কৈছোঁ। আন্দোলন আমি নকৰোঁ, আৰু আন্দোলন কৰি ভাগি পৰিছোঁ। আন্দোলন কৰিবলৈ ইচ্ছা নাই ছাৰসকল। ইয়াৰ পিছত হয়তো আমি নিজকে শেষ কৰি দিয়াৰ বাহিৰে বেলেগ আৰু উপায় নাই। ধন্যবাদ।